নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত PM কিষাণ যোজনা 22 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'ৰ সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনা 22 নম্বৰ কিস্তিধনক লৈ নতুন এটা আপডেট আহিছে। লগতে 4,000কৈ টকা দিব নে 2,000কৈ টকা দিব, নতুন কেইবাটাও আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ফেব্ৰুৱাৰী বা মাৰ্চত কৃষকসকলক উপহাৰ দিব চৰকাৰে, কিন্তু এই বিশেষ কাম নকৰিলে বঞ্চিত হ'ব 22 নম্বৰ কিস্তিৰ ধনৰ পৰা। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল এটা বিগ আপডেট। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 22 নম্বৰ কিস্তিৰ ধন। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ। দেশৰ কোটি কোটি কৃষকৰ অপেক্ষাত আছে 22 নম্বৰ কিস্তিৰ টকাৰ বাবে। ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। অৰ্থাৎ কেইবাটাও নতুন নিয়ম চেঞ্জ কৰিছে চৰকাৰে, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। অৰ্থাৎ 22 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। কৃষকসকলৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট থকাটো বাধ্যতামূলক। PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে EKYC আপডেট কৰিব পাৰিব, অথবা আজিয়ে যাওক আপোনালোকৰ ওচৰ চুবুৰীয়া CC চেণ্টাৰ কেন্দ্ৰলৈ আৰু তাতেও কিন্তু আপডেট দিব পাৰিব। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব, তেতিয়াহে লাভ কৰিব 22 নম্বৰ কিস্তিৰ টকা। আপোনাৰ মাটিৰ তথ্য পৰ্টেলক সঠিকভাৱে আপডেট দিব লাগিব। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkishan.government.in আৰু নাও ইয়ৰ ষ্টেটাছ, অৰ্থাৎ প্ৰথমত পেজতে আপোনালোকে ক্লিক কৰিব আৰু আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা, অৰ্থাৎ আপুনি এজন 22 নম্বৰ কিস্তি ধনৰ বাবে যোগ্য হিতাধিকাৰী হয় নে নহয়। যদি আপোনালোকৰ তথ্যসমূহ ঠিক ঠাক থাকে তেনেহ'লে 22 নম্বৰ কিস্তি ধন ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব পাৰিব বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত কেইবা ধৰণৰ আপডেট আহি পৰিছে। কিন্তু বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া কথাটো হ'ল যে 22 নম্বৰ কিস্তি ধন যিসকল কৃষকে EKYC আপডেট নকৰিব, লগতে বেংক একাউণ্টটো আপডেট নিদিব, তেওঁলোকে কিন্তু বঞ্চিত হৈ থাকিব। লগতে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে EKYC কৰিব বিচাৰিছে, ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানৰ জৰিয়তে কিন্তু EKYC আপডেট দিব পাৰিব। লগতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব হ'লে আপোনালোকে যোনটো বেংকৰ একাউণ্ট দিছিলে, অৰ্থাৎ যোনটো বেংকৰ ব্ৰাঞ্চ হয়, তাতে গৈ কিন্তু আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব, অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ টকা সোমাব। লগতে বন্ধুসকল, 22 নম্বৰ কিস্তিৰ টকা অফিচিয়েলি চৰকাৰে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়াই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব আৰু যেতিয়া ডেটটো ঘোষণা কৰি লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু বন্ধু বান্ধৱীসকল, 4,000কৈ টকা দিব নে 2,000কৈ টকা দিব। চাওক, PM কিষাণ যোজনাৰ জৰিয়তে বছৰি 3টা কিস্তিৰ জৰিয়তে অৰ্থাৎ 6,000কৈ টকা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰি আহিছে। কিন্তু এই টকাটো আহিবলগীয়া সময়ত 6,000 টকাৰ বিপৰীতে 12,000 টকালৈ বৃদ্ধি কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰামনে তেওঁ কিন্তু কেবিনেটত প্ৰশ্ন উত্থাপন কৰিছে। যদি এই টকাটো বৃদ্ধি কৰে তেনেহ'লে নিশ্চয় মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। কিন্তু বৰ্তমান 22 নম্বৰ কিস্তি ধন 2,000 টকাকৈহে দিব। লগতে যদি আপোনালোকৰ পূৰ্বৰ কিবা কাৰণত ইনষ্টলমেণ্টৰ টকাসমূহ পোৱা নাছিলে, যদি দুটাকৈ কিস্তি লেট থাকে তেনেহ'লে 4,000 টকা লাভ কৰিব। যদি তিনিটাকৈ থাকে তেনেহ'লে 6,000 টকা লাভ কৰিব, আৰু যদি অকল এটাই থাকে তেনেহ'লে লাভ কৰিব 2,000কৈ টকা। গতিকে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।